Good morning, students. আজি তোমালোকক ঘাতাংকৰ তালিকা কিদৰে ব্যৱহাৰ কৰিব লাগে আৰু ঘাতাংকৰ আমি কিদৰে ডাঙৰ ডাঙৰ পূৰণ হৰণ আৰু ধৰা 2 to the power 2000 আছে তাত কেইটা অংক থাকিব কেইটা অংকৰ হ'ব বা আমি 2 to the power 2000 বা 2 to the power 63 যিমানে আমি কি কৰিব লাগে এইটো সেইখিনিক আমি 2 to the power ধৰা 25 2ক আমি 25 বাৰ পূৰণ কৰিব লাগিব 2 * 2 * 2 25 বাৰ সেই তেনেকুৱা ডাঙৰ ডাঙৰ সংখ্যাৰ আমি কিদৰে উলিয়াম ঘাতাংকৰ সহায়ত লগাৰিদমৰ সহায়ত সেইখিনি আজি কৰিম আৰু তো এতিয়া তোমালোকক টেবিলটো লগাৰিদমৰ টেবিলত দুটা টেবিল পাবা এটা হ'ল লগাৰিদমৰ নিজৰ টেবিল এটা আছে আৰু এন্টিলগ লগাৰিদমৰ উল্টাটো যেনেকৈ মাইনাছৰ হয় প্লাছ প্লাছৰ মাইনাছ পূৰণৰ হৰণ হৰণৰ পূৰণ তেনেদৰে লগাৰিদমৰ কি হয় এন্টি লগাৰিদম মানে যেনেকৈ ভাইৰাছ এন্টিভাইৰাছ সেইদৰে লগাৰিদম এন্টি লগাৰিদম দুটা টেবিল আৰু বেলেগ বেলেগকৈ আছে আৰু লগাৰিদমত আমি প্ৰথমে আমি লগাৰিদম টেবিলটো ইউজ কেনেকৈ কৰিব লাগে সেইটো তোমাক দেখাম আগতে কি কৰিব লাগিব কৰাৰ আগত তাৰমানে আমাক ইয়াত চোৱা ঘাতাংক তালিকা ব্যৱহাৰ কৰি ঘাতাংক উলিওৱা এনেকুৱা দিব পাৰে নিদিয়েও তোমালোকক পৰীক্ষাত মই দেখিছোঁ ক্লাছ 10ত দি দিয়ে লগ 2 তোৰ মানটো লিখি দিব মানখিনি লিখি দিয়ে আৰু তাত চাই কৰি টেবুল ব্যৱহাৰ কৰিব নালাগে নহ'লেও মই তোমালোকক আজি শিকাম টেবুলটো কেনেকুৱা ব্যৱহাৰ কৰিব লাগে কাৰণ 11 12ত তোমালোকক লাগিব টেবুল নিজে ব্যৱহাৰ কৰিব লাগিব সেইকাৰণে আচ্ছা এতিয়া আমি 1 নম্বৰটো কৰোঁ সলিউশন 1 1 নম্বৰত কৈছে যে 278.1 ৰ ঘাতাংক উলিয়াবলৈ মানে log 278.1 এই লিখিলা ঘাতাংক উলিয়াব দিছে লিখিলা আচ্ছা লিখাৰ পাছত আমাৰ আৰু কিছুমান টেবিলটো চোৱাৰ আগত কিছুমান কাম আছে কি আছে আমি ইয়াত কি থাকে লগ যিকোনো এটা সংখ্যা তাৰ আমি কি থাকিব দুটা পাৰ্ট থাকিব এটা হ'ল পূৰ্ণক দুটা পাৰ্ট থাকে লগ যিকোনো নাম্বাৰ এটা দুটা পাৰ্ট থাকিব এটা হ'ল পূৰ্ণক আৰু এটা হ'ল অংশ পূৰ্ণক প্লাস অংশ এটা পূৰ্ণক কিমান হ'ব তোমালোকে মই আগতে শিকাইছোৱে পূৰ্ণক মানে কি পূৰ্ণক হ'ল দশমিকৰ আগত কেইটা অংক আছে চোৱা দশমিকৰ আগত তিনিটা অংক আছে তেতিয়াহ'লে আমি কি লিখিম 3 - 1 সদায় দশমিকৰ আগত যদি কিবা অংক থাকে শূন্য এৰি শূন্য থকা মানে নথকা একেই কথা শূন্য এৰি যদি বেলেগ অংক কেইটা অংক আছে চাই ল'বা তিনিটা আছে 3 লিখিবা 3 লিখি -1 কৰিবা প্লাছ এতিয়া আমি কৰিম log 27 তোমালোকে ফিজিক্সৰ বা ফিজিক্সৰে পাবা ফিজিক্সৰ প্ৰেক্টিকেল নোটবুকত পাই যাবা লগাৰিদমৰ টেবুল আছে ইয়াত চোৱা লগাৰিদম টেবুলত সদায় পইণ্ট দি নাথাকে কাৰণ 17 18 19 20 এটা কলমত এনেকুৱাকৈ থাকিব 18 19 এনেকুৱাকৈ তোমাৰ 99 লৈকে থাকিব ঠিক আছে ইয়াত আমাৰ প্ৰথমে চাম কি আছে 27 চাই লোৱা চশমাটো পিন্ধিব লাগিব ঠিক আছে 27 লগাৰিদম টেবুলত প্ৰথমে চোৱা 27 ক'ত আছে পালো 27 ৰ পাছত কি আছে 8 27 ৰ পাছত 8 চোৱা 8 ওপৰত চোৱা 0 1 2 3 4 5 6 7 8 9 লৈকে আছে আমি 27 8 নম্বৰত চাম 8ত গৈ আছে 4440 চাৰিটা 4 আৰু 0 মানে 4440 4440 এতিয়া আমি তাৰপিছত কি আছে 1 টো আমি চাম 1 টো চাবা তোমাৰ এইটো মিন ডেভিয়েশন বুলি কয় যি নহওক
লগাৰিথম টেবুলতে 27 তুমি 8ত চালা, চোৱাৰ পাছত আকৌ চাবা তাতে 1 2 3 4 5 6 7 8 9 লৈকে আছে, তাতে তুমি 1 তোমালোকে 1ত যাবা, 1ত কি আছে 2 আছে, 2 টো ইয়াত যোগ কৰিব লাগিব, কিমান হ'ল 4 4 4 2। 27ত গলা, 27ত চাবা চাই তাতে চাবা তুমি 8 নম্বৰত কি আছে 4440, তাৰ পাছত তুমি লগতে আৰু এটা লগতে আকৌ 1 2 3 4 5 6 লৈকে কি আছে, ইয়াত পাছত 8ৰ পাছত কি আছে 1, 1ত চালা, 1ত কি আছে 2, 2 টো এই 4440 লগত এড কৰি কিমান হ'ল, এইটো দশমিক বিন্দু এটা দি লিখা 4442, এই হ'ল। ইয়াৰ পৰা আমি কি হ'ল 3 - 1 2 প্লাস 0.4442, ই কিমান হ'ল 2.4442, এইটো কিমান তোমালোকৰ দশমিকৰ লগাৰিথমৰ ভ্যালুটো ওলাই গ'ল। এনেদৰে আমি আৰু এটা কৰোঁ, এইটো আমি দশমিকৰ আগত অংক থকা কেইটামান অংক থকা ললো, আৰু এটা দশমিকৰ আগত কোনো অংক নাই, মানে শূন্য থাকিলে ন, শূন্য থকা নথকা একেই কথা। দশমিকৰ আগত এতিয়া যদি অংক কোনো অংক যদি নাথাকে তেতিয়াহ'লে কি হ'ব পাৰে এইটো আমি কৰিম। 2 নম্বৰত আছে log 0.946। আচ্ছা, ইয়াত পূৰ্ণ কিমান হ'ব, পূৰ্ণকৰ অংক লিখি লোৱা, পূৰ্ণ প্লাস অংক, ইয়াত পূৰ্ণ কিমান আছে, পূৰ্ণক চোৱা। এতিয়া দশমিকৰ আগত কোনো সংখ্যা কোনো অংক নাই, শূন্যৰ কথা কোৱা নাই, শূন্যক বাদ দি কোনো অংক নাই। এতিয়া আমি কি চাম যে দশমিকৰ ঠিক নেক্সট পাছতে কি কি অংক আছে, কি অংক আছে, শূন্যক এৰি 9, প্ৰথমে 9 আছে, আৰু তাৰ দশমিক আৰু 9ৰ মাজত কেইটা শূন্য আছে, দশমিক আৰু 9ৰ মাজত 4টা শূন্য আছে, তোমাৰ 4 লিখিবা, তাৰ আগত মাইনাস আৰু ইয়াত প্লাস 1, পূৰ্ণ হ'ব এইটো। তাৰমানে দশমিকৰ আগত যদি শূন্যক বাদ দি বেলেগ অংক থাকে তেতিয়াহ'লে কি কৰিছিলো আমি -1 কৰিছিলো, আৰু দশমিকৰ পাছত যদি দশমিকৰ আগত একো নাথাকিলে দশমিকৰ পাছত আমি যদি কৰিব লগা হয় তেতিয়াহ'লে আমি কি চাম, কেইটা শূন্য আছে, দশমিকৰ ঠিক নেক্সটত কেইটা শূন্য আছে, 4টা, 4 লিখিম, তাৰপিছত +1 কৰি ব্ৰেকেট দি তাৰ আগত আমি মাইনাস লিখিম, প্লাস অংকটো আমি টেবিলত চাম। টেবিলত কিমান আছে 94, এটা চোৱা 94 তাৰপিছত কি আছে 946, 94 6 নম্বৰত কি আছে, 94 6 নম্বৰত আছে 9759, আমি লিখিম 0.9759, আমি এবাৰ চাই লওঁ 94 এয়া হৈ গ'ল 94, 6 নম্বৰত চাব লাগিব, 6 নম্বৰ কলমত চাওঁ, 6 নম্বৰ কলমত 9759, তেতিয়াহ'লে কি লিখিম 0.9759, এতিয়া কিমান হ'ল -5 প্লাস 0.9759, এতিয়া আমি এইটো লিখাৰ তোমাৰ মাইনাস থাকিলে আমি কিদৰে লিখো, মাইনাস থাকিলে আমি এইদৰে প্লাস হ'ব, মাইনাস হলে আমি -5ৰ ওপৰত বাৰ এটা দি দিলো 0.9759, এইদৰে -5 আছে বা -4 -3 দি থাকক, -1 থাকিলেও 1 বা আৰু লগত অংকটো লিখি দিবা। এয়া তোমালোকৰ লগাৰিথম টেবুল ব্যৱহাৰ কৰি কিদৰে লগৰ মান ওলাবা, সংখ্যাটোৰ লগাৰিথমৰ সংখ্যাটোৰ মান ওলাবা, এইদৰে তোমালোকে ওলাব পাৰিবা। এতিয়া তোমালোকৰ এক্সাৰসাইজ বুকৰ এক্সাৰসাইজত অনুশীলনী 5ত চাবা,
2 নম্বৰ কুৱেশ্যনত দিয়া আছে যদি লগ 2925 ৰ ভ্যালু 3.46612 তেন্তে এইখিনি ওলাব আছে লগ 29.25 লগ 2.925 এনেকৈ দিছে এতিয়া চোৱা আমাৰ লগ 2925 ৰ ভ্যালু এটা দিয়া আছে দিয়া কি আছে 2925 ৰ ভ্যালু এটা দিয়া আছে আমি কি কৰিম আৰু বাকি যি উলিয়াব দিছে উলিয়াব দিয়াৰ মাজত চোৱা সবতে 2925 পইণ্ট থাকিব পাৰে ক'ৰবাত পইণ্ট আছে এটা অংকৰ পাছত পৰত এটা আছে ইয়াত চোৱা 0.002925 সবতে 2925 এনেকৈ দিয়া আছে আৰু আমাৰ মইতো কৈছিলো তোমালোকক পৰীক্ষাত তোমালোকক দি দিয়া হ'ব যে মানটো দি দিয়া হ'ব লগৰ কিবা মান টেবুল চাব নালাগে তেও তোমালোকে চাবা ঘৰত গৈ চাবা এটা ভাল লাগিব ইন্টাৰেষ্টিং হয় এতিয়া আমি কৰিম সমাধান বা সলিউশন কোনটো কৰো যিকোনো এটা কৰো এইটো লও একে মই দেখাই দিম তোমালোকক কি ধৰণে মেইন বস্তুটো কি দৰে কৰিব লাগে মজাৰ কথাটো ইয়াতে আছে তো সলিউশনটো সমাধানটো কৰাৰ আগতে আমি লিখিম দিয়া আছে দিয়া কি আছে দিয়া আছে কি দিয়া আছে দিয়া আছে log 2925 equal to 3.46612 এটা দিয়া আছে আমাৰ উলিয়াব লাগে ধৰা log 29.25 এটা উলিয়াব লাগে এটা log 29.25 এটো আমি কি দৰে লিখিব পাৰো ইয়াতে চোৱা আমি এটা কি বনাব লাগিব log 2925 পইণ্টটো উঠাব লাগিব কাৰণ 2925 ৰ ভ্যালুৱে log 2925 ৰ ভ্যালুৱে দিয়া আছে তো আমি ইয়াৰ পৰা পইণ্টটো অতৰাব লাগিব কেনে কি দৰে অতৰাম ঠিক অতৰাই নিদিও কিন্তু মানে এটা শেপত আনিম এইটো শেপত আনিব লাগিব আমাৰ 2925 আনিব কাৰণে আমি কি কৰিব লাগিব চোৱা 29.25 ৰ লগত যদি মই পইণ্টৰ পাছত কেটা আছে অংক দুটা মই যদি দুটা শূন্যৰে পূৰণ কৰো মানে 100 ৰে পূৰণ কৰো তেতিয়া হলে এটা কিমান হ'ব 2925 আহি যাব 100 টো মই পূৰণ কৰিব নোৱাৰো যদি 100 টি মই এই সংখ্যাটো পূৰণ কৰো তেতিয়া হলে মই তলতে এটা কি লব লাগিব 100 লব লাগিব কাটি যাব 2925 এ থাকিব এতিয়া আমি কি কৰিম log 100 ৰে 29.25 পূৰণ কৰিলে কিমান হ'ব 2925 ইনটু তলত এটা 100 থাকি যাব তলত 100 থকা মানে 10 টু দি পাৱাৰ আমি এটা লাইনত কেনেকৈ লিখিম 10 টু দি পাৱাৰ -2 10 টু দি পাৱাৰ -2 লিখি দিও এতিয়া আমি ফৰ্মুলা জানো 9 ত কৰিছা তোমালোকৰ ফৰ্মুলা log m into n কি আছে log m plus log n তাহলে কি হয় পূরণ থাকিলে যোগ ইয়াত পূরণ আছে আমি লিখিম এনেকৈ আগতে এইটো লিখো হা 10 to the power -2 log 10 to the power -2 into হলে প্লাস log 2925 তেতিয়া হলে কি -2 আগত আহি যাব এটো ফৰ্মুলা আছে পাৱাৰটো আগত আহি যায় আৰু log 10 কিমান হ'ব 1 এটো ইয়াত অকল কি থাকিলে -2 প্লাস log 2925 দিয়া আছে কিমান আছে 3.46612 3.46612 কিমান থাকিল 3 ৰ পৰা 2 গুছি গলে 1 পইণ্ট তাৰ পাছত 46612 এই তোমালোকৰ ৰিজাল্ট आंसर এই দৰে কৰিবা মানে কামটো কি যেনেকুৱা ধৰা এইটো আছে এইটো ইয়াত 2.925 ইয়াত মই কি কৰিম ইয়াত মই 2925 আনিবলৈ কি কৰিব লাগিব 2925 আনিবলৈ মই ইয়াৰ লগত এটোৰ লগত কি কৰিব লাগিব 1000 মাল্টিপ্লাই কৰিব লাগিব 1000 মাল্টিপ্লাই কৰিহে 2925 আহিব তেতিয়া হলে 1000 মাল্টিপ্লাই কৰা মানে কি 1000 দি মোক ডিভাইড কৰা
এই অংকটো তাৰপিছত একেই ওলাই আহিব মই আৰু এটা কৰি দিম এতিয়া এইটো ললো এই মান লগ 0.002925 ললো ঠিক আছে কেনেকৈ কৰিম চোৱা লগ 0.0 এতিয়া মোৰ আমার কি লাগে আমার লাগে 2925 এ লাগে আমার এই পয়েন্ট না লাগে এটো কারণে কি কৰিব লাগিব কারণ এটো দিয়া আছে 2009 log 2925 34 এটো মানটো দিয়া আছে এই কারণে আমি ইয়াত কি কৰিব লাগিব 2925 আনিব লাগিব এটো কারণে আমি কি কৰিম এইটো কারণে আমি এর মানে ইয়ার লগত কেইটা মানে কেইটা hundred পূরণ কৰিব লাগিব 1 2 3 4 5 6 10 to the power 6 রে আমাৰ পূরণ কৰিলে পয়েন্টটো উঠি ইয়াত আহি যাব পয়েন্টটো নাইকিয়া হ'ব পয়েন্ট নাইকিয়া নহয় পয়েন্ট কেতিয়াও দশমিক বিন্দু কেতিয়াও নাইকিয়া নহয় এটা সংখ্যাৰ যেনেকুৱা ধৰা 3 দশমিক বিন্দু ক'ত আছে দেখা নাই কিন্তু 3 পাছত সদায় এটা দশমিক বিন্দু থাকে যিকোনো সংখ্যাৰ পাছত এটা দশমিক বিন্দু থাকে এটো লিখিলেও হয় তো আমি কেইটাৰ পাছত তোমাৰ কি কয় তো এইটো 2925 আনিবৰ কাৰণে আমাৰ ছটা hundred পূৰণ কৰিব লাগিব তাৰমানে কি 10 to the power 6 এই পূৰণ কৰিলে 2925 আহিব তেনেহ'লে আমি 10 to the power 6 ৰে হৰণ কৰিব তেতিয়াহে এই মানটো থাকিব পূৰণ কৰিলো হৰণ কৰিলো কৰিলে কিমান থাকিল এইটো থাকিব log 2925 into এইটো পূৰণ হৈ গ'ল আৰু তলত থাকিব 10 to the power 6 এইটো ওপৰত লিখিলে কেনেকৈ লিখিম 10 to the power -6 হৈ গ'ল এতিয়া log এটা কাম কৰো 10 to the power -6 into 2925 একে কথা তো পূৰণ থাকিলে কি হয় যোগ হয় না log 10 to the power -6 plus log 2925 এটো তোমার কিমান হ'ব log 10 to the power -6 মানে -6 আগলৈ আহি যাব আৰু log 10 হোম 1 plus log 2925 দিয়া আছে কিমান দিয়া আছে 3.46612 3.46612 হৈ গ'ল এতিয়া এইটো তোমাৰ আমি কি জানো লগত কি থাকে লগ যিকোনো এটা সংখ্যা সাপোজ x প্ৰথমে কি থাকে এটা পূৰ্ণক থাকে পূৰ্ণকক আমি ধৰিলো n আৰু কি থাকিব এটা log m এইটো হ'ল এই ভ্যালুটো আৰু এইটো হ'ল তোমাৰ অখণ্ড সংখ্যা n টো হ'ল অখণ্ড সংখ্যা মাইনাস প্লাস হ'ব পাৰে আৰু log m টো হ'ল তোমাৰ ধনাত্মক প্ৰকৃত ভগ্নাংশ তাৰ মানে এই পাৰ্টটো আমাৰ কি লিখে এইটো ধনাত্মক ৰাখিব লাগিব ভগ্নাংশ আৰু প্ৰকৃত ভগ্নাংশ আৰু ধনাত্মক হ'ব লাগিব তো আমি কি কৰিম এতিয়া -6 লিখিলো +3 plus 0.46612 এইদৰে লিখিলো লিখি 6 ৰ পৰা 3 বিয়োগ কৰা কিমান থাকিব -3 -6 plus 3 -3 plus 0.46612 এটুকু আমি কেনেকৈ লিখো 3 বার 0.46612 এইদৰে এইটো আমাৰ ওলাই গ'ল দেখাত অসুবিধা হৈছে এখানে এইটো কিমান হ'ব এইটো ইয়াত কৰো -6 plus 3 -3 plus 0.46612 লগাৰিথমক কি দৰে লিখে এটো পূৰ্ণক এটো অংকক ইন্টাৰ লিখো মাইনাস থাকিলে মাইনাস 3 বাৰ লিখিব লাগিব তলত -3 লিখো তেতিয়া 3 বাৰ আৰু পয়েন্ট লিখি এইখিনি লিখি দিবা 46612 এনে এই দৰে তোমালোকে
কৰিব পাৰিবা। এতিয়া তোমালোকৰ অনুশীলনী এক্সাৰচাইজ 5ত 3 নম্বৰ কুৱেশ্যনত লিখা আছে তালিকাৰ সহায়ত প্ৰতি ঘাতাংক উলিওৱা। তালিকাৰ সহায়ত প্ৰতি ঘাতাংক মই এটা কুৱেশ্যন এটা লৈছো 3 নম্বৰটো লৈছো 4 বা 0.2808 এইটো আমাৰ এন্টিলগ উলাব দিছে। তেতিয়াহ'লে আমি প্ৰথমে কি কৰিম 4 বাৰ মানে কি এইটো পূৰ্ণ আৰু এইখিনি অংশ। তেতিয়াহ'লে 4 বাৰ এইটো পূৰ্ণ 4 টু পাৱাৰ পইণ্ট প্লাছ 0.2808 ঠিক আছে। এটা আমি পূৰ্ণ আৰু অংশ ভাগ ভাগ কৰি ললো। এতিয়া আমি কি কৰিম এতিয়া আমি লিখো এন্টিলগ 4 বাৰ 0.2808 লিখিলো। কি আছে 4 বাৰ থাকা মানে কি 0.3টা 0 দি লবা। 3 বাৰ থাকিলে পয়েন্ট দি 2টা 0 দিবা ঠিক আছে। আচ্ছা এন্টিলগ 4 বাৰ 0.2808 লিখাৰ পাছত আমি কি কলো পূৰ্ণ কিমান আছে 4 বাৰ এইটো বাবে পয়েন্ট লিখি মই 3টা শূন্য দিলো। যদি 5 বাৰ থাকে 4টা শূন্য দিম পয়েন্ট লিখি। এতিয়া মই কি কৰিম এটা মই নহয় আমি সবাই কৰিম একেলগে। এই এন্টিলগৰ চাৰ্ট ওলাবা। আগতে কলো তোমালোকৰ ওচৰত আছে চাই ল'বা। এন্টিলগৰ চাৰ্টত এন্টিলগত কেনেকুৱা থাকে পয়েন্টত থাকিব চব পয়েন্ট 0.00 0.1 0.1 0.15 0.16 0.98 এইদৰে থাকিব। তেতিয়াহ'লে আমি চাম কিমান আছে এইটো 0.28 নহয় জানো 0.28 0.28 পাছত শূন্য কিমান আছে 1905 প্লাছ শূন্যৰ পাছত কি আছে 8 একদম লাষ্টৰ ফালে চাবা 3টা কলমত আছে 8ত যাবা 28ৰ পৰা আমি শূন্যত গলো শূন্যটো লিখি শূন্যৰ ভ্যালুটো লিখিলো 1905 তাৰপিছত আমি সিধা এফালে গৈ থাকিম সমানে সমানে গৈ থাকিম 8 ওপৰত চাবা 1 2 3 4 5 6 লগাই তোমাৰ দৰে আছে 8ত কিমান আছে 4 4টো আমি কৰি ললো প্লাছ কিমান হ'ল 1909 এইটো মই থৈ দিম। তোমালোকৰ এন্টিলগ 4 বা 0.2808 এন্টিলগ ওলাই গ'ল। এন্টিলগ উলিয়াবা। আৰু এটা কৰো নেকি এতিয়া ধৰা এইটো বাৰ থকা মানে মাইনাস বাৰ মানে মাইনাস পূৰ্ণ থকা কৰিলো। এতিয়া এটা ধৰা মাইনাস থকা প্লাসত থকা কৰো দশমিকৰ পাছত কি আছে দশমিকৰ আগত থকা এটা ললো 3.1 নম্বৰটো চোৱা নহয় 1 নম্বৰটো নালাগে 5 নম্বৰটো কৈ দেখাও 2.5591 এইটো 2.5591 আমি সলিউশন কৰো তো 2.5591 পূর্ণ কিমান পূর্ণ আছে 2 প্লাস 0.5591 তেনেহলে হইল এখানে এন্টিলগ লিখো এন্টিলগ
2.5591 equal to 0.55 এন্টি লগত চোৱা 0.55 আছে 0.55 পালো 0.55 তাতে ক'ত চাব লাগিব 9 ত চাব লাগিব 3622 প্লাস এতিয়া 1 ত চাবা 0.55 9 ত চালো 3622 আৰু 1 ত আছে 1 টু এড কৰা 3623 কিমান হল 3623 এটো হল আচ্ছা পূর্ণক কিমান আছে 2 প্লাস 2 প্লাস যদি থাকে 2 এর পাছত 1 যোগ কৰা কিমান হ'ব 3 তিনিটাৰ পাছত দশমিক বিন্দুটা বহাই দিয়া 3 6 2 এর পাছত 3টা 1 2 3টাৰ পাছত পইণ্টটা বহাই দিলো এয়া তোমাৰ এন্টিলগ 2.5591 ওলাই গ'ল আচ্ছা কেতিয়া চাবা মই এই এন্টিলগ চাৰ্টটো ইউজ কৰাৰ কাৰণে অলপ মানত 0 বা কিছুমান অলপ ডিফাৰেন্স হোৱা পাৰে সেইখিনি হৈ যায় কেতিয়াবা টেবুলত কেতিয়াবা আহি যায় সেইকাৰণে তোমালোকে টেবিল মান দি দিব এন্টিলগ হোক বা লগাৰিথম নাম্বাৰটোৰ সংখ্যাটোৰ মান দি দিয়া থাকে হা ইমান চিন্তা কৰিলে একো নাই ইয়াত মই এইটোত মই ঘৰত যোনটো কৰিছোঁ ঘৰত কৰোঁতে মোৰ অলপ মানটো বেলেগ ওলাইছিলে ইয়াত মানটো 362 ঠিকে আছে 36232 ওলাই উত্তৰত 36232 আছে কিন্তু মই ইয়াত কৰাত দেখি আছো ইয়াত 362.3 উলিয়াৰ পাছত আৰু এটা সংখ্যা হ'ব লাগিছিলে ইয়াত নাই তো যি নহওক ঠিকে আছে এন্টিলগ ইদৰে ওলাব এন্টিলগ তোমালোকে এতিয়া ধুনীয়াকৈ ওলাব পাৰিবা আচ্ছা এতিয়া এক্সাৰসাইজ অনুশীলনী 5 নম্বৰ অনুশীলনী চোৱা 4 নম্বৰ কোৱেশ্চনটো ইয়াত দিয়া আছে যে log 2 ৰ মান দিয়া আছে log 3 log 5 ৰ মান দিয়া আছে মান দিব দিছে log 0.15 বা বেলেগ দিব পাৰে কিদৰে কৰিবা চোৱা একদম সহজ তোমালোকে জানাই মই অলপ কৰি দি আছো তোমালোকে জানা মই জানো তোমালোকে জানা কৰিছা তোমালোকে এইবিলাক log 0.15 কিদৰে লিখিব পাৰো আমি লিখিব পাৰো log পইণ্ট উঠাই দিম কাৰণ পইণ্ট উঠাব লাগিব log 3 log 5 ইদৰে দি আছে না তো আমি এই log 15 ৰ পৰা পইণ্টটো উঠালে কি হ'ব log 15 into 10 to the power minus 2 মানে ইয়াত পইণ্ট উঠা যায় মানে কি 15 by 100 তাহলে 15 into 10 to the power minus 2 by 100 লিখি হ'ব by 100 মই এটা লাইনতে into 10 to the power minus 2 লিখিম এতিয়া কিমান হ'ব minus 2 টো আহি যাব আগত log ভালকে দেখাই দিওঁ তোমালোকক এইটো পিনটো থাকিলে কি হয় প্লাস হয় log দুটা সংখ্যা যদি পূৰণ থাকে তেতিয়া হলে কি হয় প্লাস হয় তো আমি প্ৰথমে এইটো লিখো log 10 to the power minus 2 plus log 15 হল এতিয়া এই minus 2 টো আগত গুছি আহিব আৰু log 10 মানে 1 plus আচ্ছা log 15 আমি কিদৰে লিখিব পাৰো log 3 into 5 minus 2 plus log 3 plus log 5 কারণ log m into n কি হয় log m plus n into থাকিলে প্লাস হল এতিয়া মানখিনি বহাই দিয়া আৰু একদম ইজি minus 2 plus log 3 মান 0.4712 0.47712 log 5 কিমান আছে 0.69897 0.69897 এতিয়া এই দুটা যোগ কৰিবা কৰি লৈ কিনো কৰিলা চোৱা -2 প্লাস এদের যোগ কৰিলে কিমান হ'ব 7 আর 2 9 9 আর 1 10 0 8 আর হাতে কিমান হ'ব 15 আর 1 16 6 1 উপরিল 9
9 আৰু 7 কিমান হ'ব 16 16 উত্তৰৰ 7 1 কেৰি থাকিল 6 আৰু 4 10 11 A1 1 এতিয়া আমি এইটো লিখাৰ ধৰণ আছে মাইনাস আছে নহয় আৰু এইটো কি হ'ব লাগিব এইটো ধনাত্মক প্ৰকৃত ভগ্নাংক ৰূপত থাকিব লাগিব সেইকাৰণে আমি কি দৰে লিখিম -2 + 1 + 0.17609 এয়া হ'ল এতিয়া ইয়াৰ পৰা আহি যাওঁ তোমালোকৰ সুবিধা আছে ৰাখিবলৈ মোৰো কৰিবলৈ সুবিধা হ'ব ইয়াত চোৱা -2 + 1 -1 প্লাস কিমান থাকিল 0.17609 এতিয়া আমি কি দৰে লিখিব তো -1 থাকিল 1 বা 1.17609 এইটো তোমাৰ आंसर এইটো হৈ গ'ল আমাৰ आंसर অনুকৰণী এক্সাৰসাইজ 5 ৰ আৰু এটা অংক আছে এইটো মই তোমাক কৈছো যে আমি এটা ডাঙৰ এটা সংখ্যা দি দিলে কলে যে তাত কেইটা অংক আছে উলিয়াই দিয়া তো এই 5 নম্বৰ কোৱেশ্চনত চোৱা 2 টু দি পাৱাৰ 200 ইনটু 3 টু দি পাৱাৰ 10 সংখ্যাটোত কেইটাকৈ অংক আছে আমি আৰু শুনা তোমালোকক দি দিয়া হ'ব এই log 2 বা log 3 মান log 5 ৰ মান এইদৰে দিয়া থাকিব তো এইদৰে আপুনি এটা ধৰি ইয়াত সলিউশনত আমি সলিউশন লিখিম প্ৰথমে লিখি ধৰা হ'ল এইটো লিখিবা প্ৰথমে ধৰা হ'ল x = 2 to the power 200 into 3 to the power 10 या দুইফালে log লৈ লোৱা log x = log 2 to the power 200 into 3 to the power 10 equal to log কি হ'ব যোগ হ'ব পূৰণ থাকিলে যোগ হয় লগত এতিয়া পাৱাৰটো কি হ'ব আগলৈ আহি যাব 200 log 2 plus 10 আহি গ'ল আগলৈ পাৱাৰ আৰু কি থাকিল log 3 তোমালোকে ইয়াত পূৰণ চিহ্ন দিব পাৰা নিদিলেও কোনো কথা নাই ধুনীয়াকৈ লগটো লিখিবা এতিয়া 200 into লগটো কিমান লিখা 0.30103 plus 10 log 3 কিমান 0.47712 এতিয়া পূৰণ কৰি দিয়া আচ্ছা দুটা খণ্ড থাকিলে পয়েন্টটো গৈ ইয়াত আছে পাছৰ কথা আছে এই পূৰণ কৰো 2 ৰে পূৰণ কৰা 2 2 3 গুণ 6 2 0 2 0 6 এতিয়া দশমিক বিন্দুটো দুইবৰ এফালে আগুৱাই যাব দুটা শূন্য আছে ইয়াত আহিল দশমিক বিন্দুটো 60.8 আচ্ছা ইয়াত কি হ'ব 10 into ইমান আছে তো 1 ৰ লগত পূৰণ কৰিলে কি হ'ব 47712 কেইটা শূন্যৰে পূৰণ হৈ আছে এটা শূন্য তেতিয়াহ'লে পইণ্ট ক'ত আহি যাব 4 ৰ পাছত আহিব এটা যোগ কৰি দিয়া 64 এতিয়া আমি যোগ কৰিম কিমান আছে 60.206 আৰু 4.7712 equal to 64 কিমান হ'ল 64.9772 ইয়াত চোৱা ইয়াৰ পৰা
পূৰ্ণক কিমান পূৰ্ণক 64 প্লাস 0.9772 এনেদৰে লিখিব পাৰোঁ এইটো কিমান হ'ল ইয়াত এতিয়া লিখিবা ইয়াত 64 ইয়াত পূৰ্ণক হ'ল পূৰ্ণক হ'ল 64 হ'ল পূৰ্ণক therefore এতেকে সংখ্যাটোত থকা অংকৰ সংখ্যা equal to 64 লগত 1 যোগ কৰিবা 64 যিমান পূৰ্ণক হ'ব পূৰ্ণক যি ওলাব তাৰ লগত 1 যোগ কৰিবা এই মানটা অংক থাকিব 65 টা এয়া হ'ল এনেদৰে তোমালোকে গোটেইখিনি কৰিব পাৰিবা 5 লৈকে গোটেইখিনি কৰিব পাৰিবা আৰু তোমাৰ দশমিক বিন্দু এইখিনি মই দেখাই দিম নেক্সট ক্লাছত আৰু কেইটামান আছে মই নেক্সট ক্লাছত দেখাই দিম ইয়ালৈকে তোমালোকে মোটামুটি গোটেইখিনি ভালকৈ কৰিব পাৰিবা আৰু বাকি টেষ্ট পেপাৰ লগাই তোমাৰ টেষ্ট পেপাৰৰ আৰু প্ৰিভিয়াছ কুৱেশ্যন তুমি কৰামেই তোমালোকক ঠিক আছে ধন্যবাদ আজিলৈকে ইমানে থাকিল